আজি আমি চাবলৈ ওলাইছোঁ যে ফেৰাড এটা অতি ডাঙৰ একক। ফেৰাড ইজ এ বিগাৰ ইউনিট। তো কিহৰ কাৰণে ফেৰাড এটা ডাঙৰ একক? চ' আমি এটা এনেকুৱা স্ফাৰিকেল কেপাচিটৰৰ ৰেডিয়াছ ওলাম যাৰ কেপাচিটেন্স 1 ফেৰাড। চ' ইফালে 1 C = 4 pi epsilon naught R। চ' চিৰ ভেলু আমি 1 ফেৰাড বহালোঁ। তো ইয়াৰ পৰা আমি R 1/4 pi epsilon naught = 9 × 10⁹ মিটাৰ আমি দেখা পালোঁ। তো আল্টিমেটলি আমি গম পালোঁ যে এটা 1 ফেৰাড কেপাচিটৰৰ ৰেডিয়াছ কিমান হ'ব লাগিব? 9 × 10⁹ মিটাৰ, যিটো নেকি আমাৰ আৰ্থখনতকৈও ডাঙৰ হ'ব। গতিকে ইয়াৰ পৰা কি বুজি পালোঁ আমি যে কেপাচিটৰৰ ইউনিট ফেৰাড ইউজ কৰা নহ'ব। তেতিয়াহ'লে আমি কি ইউজ কৰিম? মাইক্ৰ'ফেৰাড, পিক'ফেৰাড, নেন'ফেৰাড এইবোৰ ইউজ কৰিম, যাতে ইউনিটটো কি হৈ থাকে? সৰু হৈ থাকে। নেক্সট আৰু এটা সৰু চাই প্ৰব্লেম দেখুওৱা হৈছে কেপাচিটি অফ আৰ্থ C = 4 pi epsilon naught। আৰৰ ভেলু আমি জানো 64 × 10⁵ মিটাৰ আৰ্থ ৰেডিয়াছ ডিভাইডেড বাই 9 × 10⁹ 709 microfarad. This is the capacitance of earth. Now we will discuss what is capacitor or condenser. Capacitor another name condenser. Give its principle. অর্থাৎ আমি ইমান সময় কেপাসিটেন্সৰ বিষয়ে আলোচনা কৰি আছিলোঁ। কেপাসিটেন্স ইজ দ্য এবিলিটি টু হোল্ড ইলেক্ট্ৰিক চাৰ্জ। এটা কেপাসিটেন্স যাৰ থাকে, অৰ্থাৎ ইলেক্ট্ৰিক চাৰ্জ হোল্ড কৰাৰ এবিলিটি যাৰ থাকে, তাকে নাম দিয়া হয় কেপাচিটৰ। অৰ্থাৎ কেপাচিটৰ হৈছে এটা ডিভাইচ আৰু কেপাচিটেন্স হৈছে ডিভাইচটোৰ প্ৰপাৰ্টি। চ' কেপাচিটৰ কেনেকৈ বনায়? এন এৰেঞ্জমেণ্ট অফ টু কণ্ডাক্টৰ্ছ separated by a dielectric medium that is used to store electric charge is called capacitor. তো অসমীয়াত আমি লিখিছোঁ ধাৰক এটা এনেকুৱা ব্যৱস্থা য'ত দুটা পৰিবাহীৰ মাজত এটা পৰাবৈদ্যুতিক মাধ্যম ৰখা হয় আৰু ইয়াক আধান জমা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। তো দুখন প্লেট থাকিব বা দুটা কণ্ডাক্টৰ থাকিব, তাৰ মাজত আমি ডাইলেক্ট্ৰিক মিডিয়াম হিচাপে এয়াৰো ৰাখিব পাৰোঁ, পেপাৰো ৰাখিব পাৰোঁ বা মাইকাও ৰাখিব পাৰোঁ। তেনেকুৱা এটা এৰেঞ্জমেণ্টকে কি নাম দিয়া হ'ব? কেপাচিটৰ, ধাৰক। এতিয়া আমি চাবলৈ গৈছোঁ প্ৰিন্সিপল অফ কেপাচিটৰ। তো হোৱাট ইজ প্ৰিন্সিপল অফ কেপাচিটৰ? কেপাচিটেন্স অফ এ চাৰ্জড কণ্ডাক্টৰ ইজ ইনক্ৰিজ কনচিডাৰেবলি, অৰ্থাৎ বেছিকৈ, by bringing near it an uncharged earthed conductor. অৰ্থাৎ আহিত পৰিবাহী এটাৰ ওচৰলৈ আন এটা অনাহিত ভূমি সংলগ্ন পৰিবাহী আনি আহিত পৰিবাহীৰ ধাৰকত্ব বৃদ্ধি কৰিব পৰা ব্যৱস্থাটোৱে হৈছে ধাৰকৰ কি? ধাৰকৰ প্ৰিন্সিপল অফ কেপাচিটৰ। তো ইয়াত আমি দেখুৱাইছোঁ চিত্ৰ দুটা চোৱা তোমালোকে, এটা 1 নম্বৰ চিত্ৰ, এইটো 2 নম্বৰ চিত্ৰ। এইখন এখন পজিটিভলি চাৰ্জড কণ্ডাক্টৰ। এইটো ইয়াৰ ওচৰলৈ আমি আনচাৰ্জড কণ্ডাক্টৰ বি আনিছোঁ। তেতিয়াহ'লে বাই দ্য মেথড অফ ইণ্ডাকশ্যন ইয়াৰে ওচৰ ছাইডত কি হ'ব? নেগেটিভ চাৰ্জ আৰু দূৰৰ ছাইডত কি হ'ব? পজিটিভ চাৰ্জ। নেগেটিভ ছাইডৰ কাৰণে ইয়াৰ এয়াৰ পটেঞ্চিয়েল কিছু কমিব। এতিয়া পজিটিভ চাৰ্জৰ কাৰণে এয়াৰ পটেঞ্চিয়েল কিছু বাঢ়িব। এতিয়া আমি যদি বিৰ পজিটিভ চাৰ্জখিনি কিবা প্ৰকাৰে নোহোৱা কৰি দিব পাৰোঁ, তেতিয়াহ'লে বিত কেৱল নেগেটিভ চাৰ্জখিনি থাকিব, যাৰ বাবে এয়াৰ পটেঞ্চিয়েল কিছু হ্ৰাস পাব। গতিকে ছেকেণ্ড ডায়েগ্ৰামটোত আমি কি কৰি দিলোঁ? বি কণ্ডাক্টৰটো আৰ্থিং কৰি দিলোঁ। আৰ্থিং কৰিলে আৰ্থৰ পৰা ইলেক্ট্ৰন আহি ইয়াৰ পজিটিভ চাৰ্জখিনি নিউট্ৰেল কৰি দিব। তেতিয়াহ'লে বি ৰখাৰ ফলত এয়াৰ পটেঞ্চিয়েল কি হ'ল? কমিল। কমাৰ বাবে কেপাচিটৰৰ যিটো ফৰ্মুলা আছিলে C = Q/V, কিউটো যদি কনষ্টেণ্ট থাকে, তেতিয়াহ'লে ভিৰ পৰিমাণ যদি কমে, চি কি হ'ব? বাঢ়িব। অৰ্থাৎ বি আনি এয়াৰ কেপাচিটেন্স আমি কি কৰিলোঁ? ইনক্ৰিজ কৰিলোঁ।
গতিকে এই এৰেঞ্জমেণ্টটো হৈছে কেপাচিটৰ এটোকে কেপাচিটৰ বুলি কয় এতিয়া কেপাচিটৰ নৰ্মেলি টু কাইন্ডস আছে এটা হল ফিক্স কেপাচিটৰ আৰু এটা ভেৰিয়েবল কেপাচিটৰ ফিক্স কেপাচিটৰৰ সিম্বল এইটো দুইখন প্লেট সমান হ'ব আৰু ভেৰিয়েবল কেপাচিটৰত আমি দুইখন প্লেট ইকুৱেলে আছে কিন্তু এডাল এৰো দেখুৱাইছো অৰ্থাৎ ভেৰিয়েবল কেপাচিটৰত আমি কেপাচিটেন্সটো কি কৰিব পাৰো ইনক্ৰিজ বা ডিক্ৰিজ কৰিব পাৰো এতিয়া কেপাচিটৰ কোড ইউজ হয় কেপাচিটৰ ইউজ হয় য'ত ইলেক্ট্ৰিক এনাৰ্জি ষ্ট'ৰ কৰিব লাগে কেপাচিটৰত ইলেক্ট্ৰিক এনাৰ্জি ষ্ট'ৰ হয় ইন দা ফৰ্ম অফ ইলেক্ট্ৰিক ফিল্ড কেপাচিটৰৰ ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড থাকিব তাত ইলেক্ট্ৰিক এনাৰ্জিটো ষ্ট'ৰ হৈ থাকে যেতিয়া আমাক ইলেক্ট্ৰিক এনাৰ্জি প্ৰয়োজন হয় তেতিয়াই কেপাচিটৰ আমি ইউজ কৰোঁ যেনে ধৰা সিলিং ফেন এখনত কেপাচিটৰ থাকে তো সিলিং ফেনখন প্ৰথমে যেতিয়া সুইচটো আমি দিম দিয়াৰ লগে লগে ইট ৰিকুৱাৰ্ছ মাছ এমাউণ্ট অফ এনাৰ্জি টু ষ্টাৰ্ট ইটছ মোশ্যন ইয়াৰ গতি আৰম্ভ কৰিবৰ বাবে বহুত পৰিমাণৰ এনাৰ্জি লাগিব তো এই এনাৰ্জিটো সাপ্লাই দিয়ে কেপাচিটৰে যদি কেপাচিটৰটো তাত বেয়া হয় তেতিয়াহ'লে ফেনখন ষ্টাৰ্টিঙত প্ৰব্লেম দেখুৱাব কেতিয়াবা আমাৰ এনেকুৱা হয় যে ফেন এখন প্ৰথমে নচলে আমি কিবা বাঁহ এডালেৰে যেতিয়া ঘূৰাই দিম তেতিয়া ফেনখন কিন্তু চলি থাকিব অৰ্থাৎ এবাৰ চলিলে আৰু বন্ধ নহয় এতিয়া এই বাঁহডালেৰে যে ঘূৰা মানে আল্টিমেটলি আমি তাক কি দিছো ইলেক্ট্ৰিক এনাৰ্জি সাপ্লাই কৰিছো কিন্তু এটো ইলেক্ট্ৰিক এনাৰ্জি হ'ব জানো এটোতো আমি বাই মেকানিক্যাল এনাৰ্জি সাপ্লাই কৰিছো এতিয়া এই ইলেক্ট্ৰিক এনাৰ্জি দিবৰ কাৰণে কেপাচিটৰটো ব্যৱহাৰ হয় আৰু এক প্ৰকাৰ মই দেখুৱাব পাৰো কেমেৰাৰ ফ্লাছ যে আছে এই ফ্লাছত কেপাচিটৰ ইউজ হয় সুইচ টিপাৰ লগে লগে ফ্লাছটো জ্বলি উঠে অৰ্থাৎ ইট ৰিকুৱাৰ্ছ মাছ এমাউণ্ট অফ এনাৰ্জি গতিকে তেনেকুৱা ক্ষেত্ৰত কেপাচিটৰ ইউজ হয়